গোৱালপাৰাৰ পিছতেই পুনৰ উচ্ছেদৰ বাবে সাজু প্ৰশাসন উৰিয়াম ঘাটৰ ৫,০০০ বিঘাতকৈও অধিক ভূমিত চলিব উচ্ছেদ ইতিমধ্যে সম্পূৰ্ণ কৰিছে ছাৰ্ভেৰ সমগ্ৰ ভিডিঅ' সংবাদমেলত ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জ আৰু হাইলাকান্দিতো শ বিঘা ভূমিত চলিব উচ্ছেদৰ বিৰুদ্ধে গোৱালপাৰাত ভয়ংকৰ পৰিস্থিতি হৈ থকাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰ পুনৰ সাজু হৈছে উচ্ছেদৰ বাবে এইবাৰ উৰিয়াম ঘাটত চলিব প্ৰশাসনৰ বুলডজাৰ তন্নকৈ উৰিয়ামৰ ওপৰত চকু ৰাখিছে চৰকাৰে ইতিমধ্যে স্থানীয় প্ৰশাসনৰ সহযোগত সমগ্ৰ অঞ্চলত কৰা হৈছে ছাৰ্ভে আৰু ড্ৰোন যোগে নিৰীক্ষণ কৰিছে সমগ্ৰ পৰিৱেশ অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামত কোনো লোকে শ বিঘা চৰকাৰী ভূমি দখল কৰি দীৰ্ঘদিন ধৰি চুপাৰী ব্যৱসায় চলোৱাৰ খবৰ লাভ কৰিছে প্ৰশাসনে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীৰ ৰাজ্যিক কেবিনেটত আলোচনা হৈছে এই চুপাৰী ব্যৱসায়িক লৈ কেবিনেটৰ পিছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল যোগে ঘোষণা নাগালেণ্ড চৰকাৰৰ লগতো কৰা হ'ব আলোচনা চুপাৰী ব্যৱসায় কৰি কোন ব্যৱসায়ী ধনী হৈছে তাৰ তথ্য আছে চৰকাৰৰ হাতত সমান্তৰালভাৱে কৰিমগঞ্জ আৰু হাইলাকান্দিৰ শ বিঘা ভূমিত চলিছে অবৈধ দখল একাংশ অসাধু ব্যৱসায়ীয়ে চৰকাৰী ভূমিত গছ বন কাটি আৰম্ভ কৰিছে ৰবৰৰ বাগান আৰু সেই ৰবৰৰ বাগানৰ সম্পূৰ্ণ তথ্য আহি পৰিছে চৰকাৰৰ হাতত চৰকাৰে যিকোনো মুহূৰ্ততে এইবাৰ চলাব পাৰে হাইলাকান্দি আৰু কৰিমগঞ্জত উচ্ছেদ অভিযান তাৰো ইংগিত প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত মানুহ আছে মাত্ৰ ৫-৬ ঘৰ মানুহ বহুত নাই কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক লেণ্ডলেছ মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই উৰিয়াম ঘাট লাহৰী ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী ক'ৰবাত দেখিছে মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক আৰু গোটেইখন তামোলৰ বাৰী হাজাৰ হাজাৰ বিঘা ফেমিলি খুব কম এইকেইটাই ঘৰ যিকেইটা ঘৰকেইটাৰ মাজত দেখি থাকিব কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰী ঘাট আৰু ঢিঙত এইটো চাওক গোটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো মানুহটো আপুনি নাপায় এইটো ৮ বছৰৰ পৰা কৰি আছে যিখিনি মানুহ আছে তেওঁলোকে কৰা নাই তেওঁলোকে কৰা বেলেগ ইনভেষ্ট কোনোবাই এতিয়া চাওক এইটো ইয়াতে যিবিলাক মানুহে লৈ আহে তেওঁলোকৰ চলে এটা মাতব্বৰ চিষ্টেম এজন মালিক থাকে আৰু মালিকৰ আণ্ডাৰত মানুহ কেইজন থাকে কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায় এমএলএৰ এটা পলিটিক্যাল পাৱাৰ হৈ যায় তেতিয়া লাহে লাহে মাতব্বৰীটোও আৰু নতুন মাতব্বৰো সৃষ্টি হয় তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে এইখিনি হল এনক্ৰোচমেন্ট মানুহ ইমান এইখিনি মানুহে আৰু এবাৰ তামোলৰ খেতিটো পুৰা দেখাওকচোন এইটো ইয়াৰ পৰা চাওক আপোনালোকে থাকিবৰ কাৰণে মাটিটো ব্যৱহাৰ কৰা নাই যিটো আমাক ইমপ্ৰেছন দিয়ে গৰাখহনীয়াত খেদা মানুহ উপায় নাপাই গৈ আছে সেইটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই অধিগ্ৰহণ কেনেকৈ কৰিব এতিয়া মাটিৰ মালিকৰ পৰাহে অধিগ্ৰহণ কৰে আৰু এইটো ফৰেষ্টৰ মাটি আমিতো চৰকাৰে কেতিয়াও অধিগ্ৰহণ কৰিব নোৱাৰো ফৰেষ্টে নিজৰ মাটি কাৰ পৰা অধিগ্ৰহণ কৰিব তামোলখিনি ৰাখিলেতো বাকী মানুহ আহিয়ে থাকিব ফৰেষ্টত তামোল থাকিব নোৱাৰে না ফৰেষ্টত শাল চেগুন ফৰেষ্টত তেতিয়াতো এইটোতো আপুনি আৰু তাতে তামোল ৰাখিলে তাৰ মালিক কোন হ'ব হৈ যাব
কিছুমান মই ক'লো না প্ৰক্ৰিয়া আছে এই গোটেইবোৰ গছ আছিলে তাতে গ'লে এতিয়াও শাল গছ দেখিব শাল গছৰ মূৰাটো দেখিব চেগুন গছ দেখিব ঠিক ফৰেষ্ট আছিলে এতিয়া কোন অসমীয়া মানুহৰ হাতত ইমান মাটি আছে লগা দি চক News Desk report, Any Talks.